তেনেকৈ কেইবাটাও মিউজিক ভিডিঅ' কৰিলোঁ, শ্বৰ্ট ফিল্ম এখন কৰিলোঁ এই বছৰতে দ্য প্লট অফ লাইফ বুলি। চ' এই বহনীমান চিনেমাখনৰ জৰিয়তে মই অফিচিয়েলি প্ৰমোশ্যনৰ ক্ষেত্ৰত সোমাই পৰিলোঁ। সেইখন চিনেমাই যি আৰম্ভণি তাৰপৰা আৰু এই বছৰতো আমি প্ৰায় 6-7খনমান চিনেমাৰ অফিচিয়েল মিডিয়া পাৰ্টনাৰ হিচাপে কাম কৰিছোঁ 2024 বৰ্ষত। আমি বস্তু এটা অট'মেটিক যিখিনি মানুহে চাবতো চাবই, আমি ফ'ৰ্চফুলি মানুহৰ আপোনাৰ প্ৰফাইলত আপোনাৰ ফিডত আমি দেখাব পাৰোঁ। চ' সেইখিনি পাৱাৰ আছে ছ'চিয়েল মিডিয়াৰ ক্ষেত্ৰত। এই গানটো এটা আল্টিমেটলি ব্যৱসায়। গানটোৰ পৰা যি ৰেভিনিউ আহিব তাৰ এটা পাৰ্চেণ্টেজ আমি প্ৰডিউচাৰক শ্বেয়াৰ কৰোঁ আৰু বাকীখিনি আমি ৰাখোঁ। জন্মদিখন হৈছে ইণ্ডিয়াৰ ভাৰতৰ ভিতৰত থাৰ্ড টকি তৃতীয়খন বোলছবি। গতিকে আমাৰ আগত অলৰেডি 2খন বোলছবিহে মুক্তি পাইছে, কিন্তু এতিয়া আমাতকৈ ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰী কমচে কম 5টামান আছে। এতিয়া লেপটপত বিভিন্ন ল'ৰা ছোৱালীবিলাকে চাউথৰ চিনেমা ডাউনলোড কৰি চায়, তেতিয়া মোৰ অলপ দেখি বেয়া লাগে। অসমীয়া চিনেমা কোনেও নাচায়, চবৰে থাকে, চবৰে প্ৰেম হয়। ময়ো চাগে ক'ৰবাত ব্যতিক্ৰম নহয়। প্ৰেম হৈ আছে নে হৈ গ'ল? নাই, সিমানখিনি ময়ো টাইম এটা দিওঁ। মোৰ 2জনকৈ বৰ্তমান এমপ্লয়ী আছে মোৰ জলিউড নাওত, গতিকে আল্টিমেটলি চলাব লাগিবতো অনুষ্ঠানটো। মই জীৱনত প্ৰথম কেমেৰাৰ সন্মুখলৈ আহিছিলোঁ, এখন শ্বৰ্ট ফিল্ম আছিলে, নাম আছিলে হাই প্ৰেছাৰ। মই খুব সৰু আছিলোঁ তেতিয়া। নমস্কাৰ, আমি কৈছোঁ ৰাণাদা খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিও আমাৰ সৈতে আছে আন এগৰাকী বিশেষ ব্যক্তি। এই ব্যক্তিগৰাকীক আপোনালোক হয়তো বেছিভাগ মানুহে চিনিয়েই পাব। কিয় মই তেনেকৈ কৈছোঁ? তেওঁ অসমৰ চলচ্চিত্ৰ আৰু সংগীত জগতখনৰ এখন চিনাকি মুখ, জিৎ কুমাৰ নাথ। জিৎ, নমস্কাৰ। ভালে আছা? ভালে আছোঁ। নতুন কেইখনমান শ্বৰ্ট ফিল্ম আৰু কেইটামান মিউজিক ভিডিঅ'ত তেওঁক দেখিবলৈ পোৱা গৈছে। মই আৰম্ভণিটো তাৰ পৰা কৰিম। তোমাৰ সেই শ্বৰ্ট ফিল্ম আৰু মিউজিক ভিডিঅ'কেইটাৰ বিষয়ে চমুকৈ কোৱা। বাই প্ৰফেশ্যন মই এক্টৰ নহয়, কিন্তু ভাল পাওঁ। সৰুৰে পৰা এটা স্কুলত যেতিয়া পঢ়িছোঁ, স্কুলৰ পৰাই সেই নাটক কৰা, গান গোৱা তাৰ প্ৰতি চখ এটা আছিলে। আৰু সেই চখটোৰ পিছতে যেতিয়া মই এই ক্ষেত্ৰখনৰ লগত জড়িত হ'লোঁ, তেনেকৈ 2-এটা মিউজিক ভিডিঅ'ত এক্টিং কৰিলোঁ। তাৰপিছত যদিও মই প্ৰফেশ্যনেলি এইটো নাই কৰা, তো কিছুমানে বিচৰা হ'ল, চাগে ক'ৰবাত অলপ ভালো পালে মোৰ অভিনয়। তেনেকৈ কেইবাটাও মিউজিক ভিডিঅ' কৰিলোঁ, শ্বৰ্ট ফিল্ম এখন কৰিলোঁ এই বছৰতে দ্য প্লট অফ লাইফ বুলি। চ' তেনেকৈ আৰু দৰ্শকসকল, আমি কথা বতৰালৈ যাম, বহুত কথা পাতিব লগা আছে জিতৰ লগত, কিন্তু তাৰ আগতে আমি জিতক এখন ফুলাম গামোচাৰে মৰম যাচিব খুজিছোঁ। অসমীয়া চলচ্চিত্ৰ জগতখন আৰু মিউজিক ইণ্ডাষ্ট্ৰিটোৰ প্ৰচাৰৰ ক্ষেত্ৰত জিৎ বাৰুকৈ সষ্টম, আৰু সেই ক্ষেত্ৰতেই বেছিভাগ জড়িত। জলিউড নাও নামৰ এটা ফেচবুক পেজ আৰু এটা ইউটিউব চেনেল আছে, বহুতে হয়তো চিনি পায় চেনেলটো। জিৎ, তোমাৰ সেই চেনেলটোৰ আৰম্ভণি কেনেকৈ হৈছিল? জলিউডৰ আৰম্ভণি বুলি ক'বলৈ গ'লে অলপমান মই আগলৈ যাব লাগিব। যিহেতু মই অসমীয়া চলচ্চিত্ৰৰ প্ৰতি এটা মোৰ সাংঘাতিক টান আছিলে সৰুৰে পৰা। চ' মই অসমীয়া চিনেমা আগতে চিডিত আমাৰ ঘৰত ডিছবোৰত চাওঁ, যিমানখিনি চিনেমা আমাৰ ঘৰত পাপাহঁতে আনি দিয়ে ডিছবিলাক। তাৰপাছত যেতিয়া স্কুল পঢ়িলোঁ, ক্লাছ মই 8-9 মানত থাকোঁতে নিউজ লাইভ আহিছিলে। তেনেকৈ নিউজ লাইভত ছানডে চাগে চিনেমা দিয়ে, আৰু সেই ছানডে দিনা মোৰ এডভান্সৰ টিউশ্যন থাকে। মই 9-10 তেতিয়া। সেই চিনেমা দিয়া সময়খিনিত সেইদিনা মই টিউশ্যনলৈ নাযাওঁ, কাৰণ যিখিনি ডিছত আমি আগতে চিনেমা চালোঁ, বাকীখিনি চিনেমাটো মই চব চিনেমা চাব বিচাৰোঁ অসমীয়া, স্কিপ হৈ যাব বুলি সেইদিনা মই টিউশ্যন নাযাওঁ, এৰিব পৰা নাযায় একদম। তাৰপিছত তেনেকৈ সেই চিনেমাবিলাক চাই পেলাই আল্টিমেটলি গোটেই অসমীয়া ইণ্ডাষ্ট্ৰিটোৰ প্ৰতি সাংঘাতিকভাৱে অলপ, যদিও মই দূৰৰ পৰা হয়, অলপ সোমাই গ'লোঁ। এক্টৰবোৰৰ বিষয়ে ভালকৈ জনা হ'লোঁ, সৰু সৰু এক্টৰ এজনলৈকে চিনি পোৱা হ'লোঁ। তাৰপিছত যেতিয়া মই কলেজ পঢ়িবলৈ গ'লোঁ মৰিগাঁও কলেজত মই পঢ়িবলৈ যাওঁতে প্ৰথমতে তেতিয়া লাহেকৈ মই পেপাৰত লিখিবলৈ আৰম্ভ কৰিলোঁ অসমীয়া চলচ্চিত্ৰৰ বিষয়ে। 13 চনমানৰ পৰা 2013 চনমানৰ পৰা পেপাৰত লিখিলোঁ। মই নিয়মীয়াকৈ পেপাৰত লিখিছিলোঁ অসমীয়া চিনেমাৰ নিউজ, আৰ্টিষ্টৰ নিউজ। তাৰপিছত তেতিয়া লাহেকৈ ফেচবুকটো অলপ গ্ৰ' হৈছিলে, আৰু তেনেকৈয়ে মই এটা ফেচবুকত গ্ৰুপ খুলিলোঁ অসমীয়া চিনেমা চাওঁ আহা বুলি। আৰু সেইখিনি সময়ত 2014 চনমানত তেতিয়া আমাৰ সৈতে প্ৰায় 15,000 মান সদস্য সেই গ্ৰুপটোত জইন হৈছিলে, সংযুক্ত হৈছিলে। তাৰপিছত তাতে আমি পোষ্টবোৰ কৰি থাকোঁ, মই দিওঁ বেছিকেলি অসমীয়া চিনেমাৰ পোষ্টবোৰ। আৰু সেইখিনি সময়তে মোক লগৰ দুজনমানে ক'লে
নাম ল'ম মই শান্তনু আৰু মৃত্যুঞ্জয় কাকতি এই দুজন মোৰ লগৰে মোক ক'লে যে তুমি যে ইয়াত পোষ্টবোৰ দিয়া তুমি এখন পেজ নোখোলা কিয় আজিকালি পেজত খুব ভালকৈ দিলে তুমি পেজত দিলে তো ডাইৰেক্টলি তোমাৰ অডিয়েঞ্চে পাব তোমাৰ পিছলৈকেও এইটো ভাল হ'ব তেতিয়া মই সেই ছেইম নামতেই অসমীয়া চিনেমা চাওঁ আহা বুলি এখন পেজ খুলিলোঁ সেই পেজখন লাহেকৈ মই নামটো চেঞ্জ কৰি জলিউড নাও দিলোঁ আৰু তাত মই নিয়মীয়াকৈ মই পঢ়ি থকাৰ মাজেৰে মানে সমান্তৰালভাৱে অসমীয়া চিনেমাৰ মই পোষ্ট কৰিবলৈ ল'লোঁ বেক টু বেক পোষ্ট কৰোঁ লাহেকৈ বস্তুটো অকণমান প্ৰথমতে যদিও মই নিজাকৈ দি আছিলোঁ লাহেকৈ অলপমান চাগে কাৰোবাৰ দৃষ্টি আকৰ্ষণ হ'ল অসমীয়া চলচ্চিত্ৰৰ লগত জড়িত মানুহখিনি তেওঁলোকে মোক অলপ বিচাৰিবলৈ আৰম্ভ কৰিলে তাৰপিছতে মই বহনীমান চিনেমাখনৰ জৰিয়তে 2016 চনত মুক্তি পাইছিলে 16 চনৰ এপ্ৰিল মাহমানত হ'ব চাগে বিশ্বজিৎ বৰাৰ দ্বাৰা পৰিচালিত সেই বহনীমান চিনেমাখনৰ জৰিয়তে মই অফিচিয়েলি প্ৰমোচনৰ ক্ষেত্ৰত সোমাই পৰিলোঁ সেইখন চিনেমাই যি আৰম্ভণি তাৰ পিছৰ পৰা সেইখন চিনেমাৰ পিছতে বেলেগ বেলেগ মানে ডিৰেক্টৰ প্ৰডিউচাৰ বিচৰা হ'ল তেনেকৈ চিনেমাবিলাকৰ অফিচিয়েলি ছ'চিয়েল মিডিয়া প্ৰমোচন আৰম্ভ কৰিলোঁ কাৰণ সেইখিনি সময়ত ছ'চিয়েল মিডিয়াটো গ্ৰ' হৈ আছে আৰু প্ৰমোচনৰ দিনে দিনে বা সময়ে সময়ে ট্ৰেণ্ডটো চেঞ্জ হৈ যায় আজিকালি আমি প্ৰমোচন এটা ছ'চিয়েল মিডিয়াতে কৰিব পাৰোঁ আগতে পেপাৰত আছিলে টিভিত আছিলে কিন্তু এতিয়া ছ'চিয়েল মিডিয়া আটাইতকৈ বেছি সেই বস্তুটো সেই সময়খিনিত যিহেতু গ্ৰ' হ'বলৈ ধৰিছিলে তেনেকেই মই সেই ছ'চিয়েল মিডিয়াৰ সৈতে জড়িত হৈ পৰিলোঁ চিনেমাবোৰ প্ৰমোচন কৰিবলৈ ল'লোঁ আৰু তেতিয়াৰ পৰা তাৰপিছতে চিনেমাৰ লগতে মিউজিক প্ৰমোচন কৰিবলৈ ল'লোঁ চ' তেনেকেই আৰু এই বছৰতো আমি প্ৰায় 6-7খনমান চিনেমাৰ অফিচিয়েল মিডিয়া পাৰ্টনাৰ হিচাপে কাম কৰিছোঁ 2024 বৰ্ষত তাৰমানে বুজিবলৈ আৰু বাকী নাই তুমি অসমীয়া চিনেমা কিমান ভাল পোৱা হয় এইখিনি মানে কথাতে বুজি পোৱা যায় আৰু হয় মই এই কথাটো ওলাইছে যেতিয়া মই এটা কথা খুব জানিবলৈ খুব ইচ্ছা গৈছে তুমি যে ক'লা ছ'চিয়েল মিডিয়া প্ৰমোচন কথাটো এই ছ'চিয়েল মিডিয়া প্ৰমোচনটো আচলতে হয় কি আৰু কেনেকৈ হয় প্ৰচেছটো গোটেইখিনি অকণমান চমুকৈ কৈ দিছোঁ ছ'চিয়েল মিডিয়া প্ৰমোচন মানে চাওক এখন চিনেমা একদম সাধাৰণ মানুহে বুজিবগৈ ক'বা এখন চিনেমা আপুনি চিনেমাখন ভাল নে বেয়া নে চিনেমাখন দেখিবলৈ কেনেকুৱা কোন এক্টৰ আছে আপুনি কেনেকৈ গম পাব ৰাস্তাত এখন পোষ্টাৰ দেখিব পোষ্টাৰখনতো চব নাপায় চিনেমাখনৰ ট্ৰেইলাৰ এটা আমাৰ ফেচবুকত আমি যেতিয়া প্ৰমোট কৰোঁ আৰু প্ৰমোট কৰাৰ কিছুমান বিভিন্ন ধৰণৰ ষ্ট্ৰেটেজি আছে আমি আজিকালি ছ'চিয়েল মিডিয়াত ফেচবুক বা ইনষ্টাগ্ৰাম বা ইউটিউবে সিমানখিনি টেকন'লজি উলিয়াই দিছে আমি মানুহলৈ আমি এক্সপাণ্ড কৰিব পাৰোঁ আমি বস্তু এটা অট'মেটিক যিখিনি মানুহে চাবতো চাবই আমি ফ'ৰ্চফুলি মানুহৰ আপোনাৰ প্ৰফাইলত আপোনাৰ ফিডত আমি দেখাব পাৰোঁ চ' সেইখিনি পাৱাৰ আছে ছ'চিয়েল মিডিয়াৰ ক্ষেত্ৰত গতিকে এই বস্তুটো এনেকুৱা যে আমি সেই কণ্টেণ্টবিলাক যেনেকৈ ট্ৰেইলাৰ পোষ্টাৰ টিজাৰ চিনেমাখনৰ বেলেগ বেলেগ কণ্টেণ্ট আমি সেইবোৰ তেনেকৈ দি প্ৰমোট কৰোঁ আৰু তেনেকৈ মানুহে পায় গতিকে চিনেমাখনৰ প্ৰমোচনৰ ক্ষেত্ৰত হেল্প হয় মানে এইটো এটা মানে প্ৰফেশ্যন বুলিয়ে ক'ব পাৰি ডেফিনেটলি পাৰে প্ৰফেশ্যন যি প্ৰমোচনৰ কথা আহিছে যেতিয়া অকণমান কথাটো অকণমান মই গভীৰ কথা এটা মই সুধিব বিচাৰিছোঁ বিতৰ্ক কৰিব বিচৰা নাই কথাটো হ'ল প্ৰমোচন যেতিয়া আমি ছ'চিয়েল মিডিয়া আছে আজিকালি বহুতো মাধ্যম আছে নহয় জানো কোনোবা শিক্ষানুষ্ঠানত কোনোবা এখন চিনেমা প্ৰমোচন কৰিবৰ কাৰণে ক্লাছ বন্ধ কৰি প্ৰমোচন কৰিব যোৱাটো কিমান যুক্তিসংগত কি বুলি ক'বা ক্লাছ বন্ধ কৰি কৰাটোতো অনুচিত কিন্তু কিছুমান এতিয়া স্কুল এখনত বা কলেজ স্কুলতো নকৰে বাৰু কলেজ এখনতো বহুত কিছুমান ছিজন থাকে য'ত আপোনাৰ নৱাগতাৰ ধৰণী মানে উইক থাকে কিবা থাকে চ' তেনেকুৱা কিছুমান সময়ত অকেজনেলি এনেও আৰ্টিষ্টক মানে মতা হয় তেনেকুৱা কিছুমান অকেজনত পাৰে কিন্তু নৰ্মেলি মই ক্লাছ বন্ধ কৰি পেলাই কৰাটো মই অনুচিত বুলি ভাবোঁ হয়তো সেইটো চাগে সেই কলেজসমূহৰ প্ৰিন্সিপালেও ডেফিনেটলি বুজিব তেওঁলোকে ক্লাছ বন্ধ কৰি সেইটো পাৰ্মিশ্যন দিয়াটো অনুচিত ক্লাছ বন্ধ কৰিব নালাগে কিন্তু যেতিয়া কাৰণ চিনেমা এটা এনেকুৱা বস্তু আজি চিনেমা এখন যদি ডেভেলপ হয় বা আমি পঢ়া শুনা কৰি আছোঁ কলেজ এখনত পঢ়া শুনা কৰি আছে তেওঁলোকে সাহিত্য লিখিছে তেওঁলোকে কবিতা লিখিছে গান লিখিছে সেইবোৰ সাহিত্য সংস্কৃতি হয় চিনেমা এখন এটা সংস্কৃতি চিনেমা এখনে এখন ৰাজ্যক এটা মানে এটা জাতিক ৰাইজৰ আগত মানে সমগ্ৰ দেশৰ আগত পৃথিৱীৰ আগত উলিয়াই নিব পাৰে চিনাকি দিব পাৰে গতিকে চিনেমা এটা ডাঙৰ কালচাৰ চিনেমাটো গতিকে চিনেমাকো আমি ওলাই কৰিব নোৱাৰোঁ চিনেমা এখন যদি প্ৰমোচন কৰিছে চিনেমাখন যদি হেল্প হৈছে ভাল কথা কলেজত আহি পেলাই কিন্তু চিনেমাখন প্ৰমোচন কৰাৰ নামত ক্লাছ ক্ষতি হ'ব নালাগে জলিউড নাও এই নামটো কেনেকৈ আহিল মনত মই আগতে জানিছিলোঁ যে অসমীয়া ইণ্ডাষ্ট্ৰীক জলিউড বুলি কয় যেনেকৈ হিন্দী চিনেমাক বলিউড বুলি কয় চাউথৰ চিনেমাক টলিউড বুলি কয় তেনেকৈ অসমীয়া চিনেমাক জলিউড বুলি কয় খুব সম্ভৱ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰাই জলিউড নামটো আহিছে যে তেনেকুৱা হ'ব পাৰে মই একজেক্টলি এইটো বিষয়ে নাজানো কিন্তু অসমীয়া চিনেমাক জলিউড নাও বুলি কয় আগতে বহুতে পেপাৰত লিখিছে পুৰণা জাৰ্নেলিষ্টে তাৰ পৰাই মই জলিউড মানে আমাৰ ইণ্ডাষ্ট্ৰীটোক
জলিউড নাও মানে এতিয়াৰ জলিউড সেই ইণ্ডাষ্ট্ৰিটোক তেনেকৈ ৰিলেট কৰিয়ে মই এটা নাম দিলোঁ আৰু ইংৰাজী দিলোঁ এইকাৰণেই যাতে বাহিৰৰ মানুহে চাই পেলাই যদি গম পায় এইটো আমাৰ ইণ্ডাষ্ট্ৰি অসমীয়া ইণ্ডাষ্ট্ৰি বৰ্তমান গুৱাহাটীতে থাকা মই গুৱাহাটীতে থাকোঁ গুৱাহাটীত কি কৰি আছা গুৱাহাটীত মই ফিজিঅ'থেৰাপি কৰি আছোঁ বৰ্তমান মই ইণ্টাৰ্ণ কৰিছোঁ এজাইল হস্পিটেলত তাৰপিছতে লগতে মোৰ অলপ অফলাইন বিজনেছ আছে PGC গাৰ্লছ PG আছে তাৰপাছতে এইবোৰ অসমীয়া চিনেমা মিউজিকৰ মোৰ চিধা প্ৰশ্ন তোমালৈ যে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি খুব মোটা অংকৰ ধন ঘটিব পাৰি নেকি সঁচাকৈ মই বহুত বেছি অভিজ্ঞ নহয় তথাপিও মই কওঁ ডেফিনেটলি পাৰে ভাল কথা আৰু বহুতে পাৰিও আছে আমাৰ অসমতে বহুকেইজন ইউটিউবাৰে বা তেনেকুৱা কণ্টেণ্ট ক্ৰিয়েটৰে ভাল ইনকাম কৰি আছে চ' সেই হিচাপে মোটা অংকৰ ইনকাম কৰিব পাৰে কিন্তু ইয়াতে আৰু এটা কথা আহি যায় যে কিছুমানে আকৌ নিজৰ মানে ইজি মানি বিচাৰি সম্পূৰ্ণকৈ এইটো প্ৰফেশ্যন হিচাপে লৈ লয় মই সেইটোত অকণমান মানে সেইটোত মই সন্মত নহয় সন্মত দ্বিমত আছে কি কাৰণে যে আজি ছ'চিয়েল মিডিয়া চলি আছে ইউটিউব চলি আছে ফেচবুক চলি আছে ইনষ্টাগ্ৰাম চলি আছে হয়তো কিবা কাৰণত কেইবছৰ পিছত এইবোৰ নাইকিয়া হৈ যাব চাৰ্চ ইঞ্জিন নাইকিয়া হৈ যাব বেলেগ কিবা আহিব পাৰে সময় লৈ লৈ চেঞ্জ হৈ থাকে এইটোক ছেকেণ্ডেৰী হিচাপে লৈ অলপ এইটো মেইন মূল প্ৰফেশ্যনটো বেলেগ হ'ব লাগে এইটো ভাল পোৱা চখত কৰিব লাগে হবি হিচাপে কৰিব লাগে অৰ্কুট বুলি এটা আছিলে অৰ্কুটটো বন্ধ হৈ গ'ল কিন্তু তোমালোকে পোৱা নাই চাগে আমি পাইছিলোঁ অৰ্কুট বুলি এটা আছিলে ফেচবুকৰ লেখীয়া এইটো বন্ধ হৈ গ'ল তেনেকৈ বন্ধ হৈ যাব পাৰে হয় ডাঙৰ কথা নহয় জলিউড নাও বুলি এটা ৱেবছাইটো আছে ৱেবছাইট এটাও আছে নহয় জানো এতিয়া সেই ৱেবছাইটটোৰ জৰিয়তেও প্ৰমোশ্যন হয় ডেফিনেটলি এতিয়া মই চিনেমা এখন কৰি সাধাৰণ মানুহে বুজি পোৱাকৈ ক'লে বেছি ভাল হ'ব যে মই চিনেমা এখন কৰিছোঁ মই তোমাৰ ওচৰত প্ৰমোশ্যন কৰাব বিচাৰিছোঁ তোমাৰ থ্ৰুৱেদি বা জলিউড নাও থ্ৰুৱেদি তেতিয়াহ'লে কেনেদৰে মই কৰাব পাৰিম আপুনিতো চিনেমাৰ মানে প্ৰডিউচাৰ মই প্ৰডিউচাৰ বা আপুনি চলচ্চিত্ৰ নিৰ্মাতা আমাৰ যিখিনি ছ'চিয়েল নেটৱৰ্কিং ছাইট আছে ছ'চিয়েল মিডিয়া আছে বা ৱেবছাইট আছে তাত আমাৰ কণ্টেক্ট ইনফৰ্মেশ্যন আছে তাতে আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰিব কণ্টেক্ট কৰি তাৰপিছতে আমি তেনেকৈ কথা পাতোঁ মিটিং কৰোঁ কথা পাতি যি ধৰণে আমাৰ ডিল কৰিব লাগে সেইমতে আমি এটা বাজেট থাকে আমি সেইমতে কথা পাতি আমি প্ৰমোশ্যনটো আগবাঢ়োঁ মিউজিক যেতিয়া ৰিলিজ কৰা হয় কৈছিলা নেকি সেইটো জেন মিউজিক বুলি এটা ইউটিউব চেনেল আছে ইউটিউব চেনেল বুলি নহয় এটা ৰেকৰ্ড লেভেল ইউটিউব এণ্ড অডিঅ' ষ্ট্ৰিমিং হয় সেই প্ৰচেছটো অকণমান বুজাই দিয়াচোন যেতিয়া কোনোবাই গান এটা নিৰ্মাণ কৰিলে তেওঁ গানটো মুকলি কৰিব লাগিব আৰু আজিকালি আগৰ দৰে গান ক'ৰবাত ডাউনলোড কৰা তেনেকুৱা ছিষ্টেম নাই ডাউনলোড কৰা আছে আল্টিমেটলি তাতে অফলাইন কৰিব লাগিব যিখিনি অডিঅ' প্লেটফৰ্ম আছে অডিঅ' ষ্ট্ৰিমিং প্লেটফৰ্ম যেনে Jio7 স্পটিফাই এমাজন উইংক এপল মিউজিক চ' সেইবিলাকত আমি ষ্ট্ৰিমিং কৰোঁ আৰু ইউটিউবত আমি ভিডিঅ'টো ৰিলিজ কৰোঁ মানে অডিঅ'টো সেইখিনি অডিঅ' প্লেটফৰ্মত আৰু ভিডিঅ'টো ইউটিউবত চ' তাৰ কাৰণে আমি প্ৰডিউচাৰৰ লগত যোন গানৰ প্ৰডিউচাৰ হ'ব ছিংগাৰ বা গানটোৰ প্ৰডিউচাৰ তেওঁৰ লগত আমাৰ এটা এগ্ৰিমেণ্ট থাকে কাৰণ আজিকালি গানটো এটা আল্টিমেটলি ব্যৱসায় গানটোৰ পৰা যি ৰেভিনিউ আহিব তাৰ এটা পাৰ্চেণ্টেজ আমি প্ৰডিউচাৰক শ্বেয়াৰ কৰোঁ আৰু বাকীখিনি আমি ৰাখোঁ বাকী এটা মিনিমাম পাৰ্চেণ্টেজ এটা চ' তেনেকৈ গানৰ এগ্ৰিমেণ্টটো হয় এতিয়া যে আৰু এটা কথা জানিব মন যায় এই ষ্ট্ৰিমিং কৰা বুলি কোৱা যায় ষ্ট্ৰিমিং কৰোঁতে তাত কিবা পে'মেণ্ট কৰিবলগীয়া হয় নেকি বাৰু তেওঁলোকৰ লগতো কিবা এগ্ৰিমেণ্ট কৰিবলগীয়া হয় নেকি আমাৰ সেইটো বস্তুটো কেনেকুৱা হয় আমাৰ সেইটো লেভেল ক্ৰিয়েট কৰা আছে চ' এতিয়া আমাক প্ৰডিউচাৰে কোনো পে'মেণ্ট কৰিব নালাগে আমাৰ তাত ৰিলিজ সম্পূৰ্ণ ফ্ৰী আমাৰ তাতে যদি আপুনি ধৰক গান এটা কৰিছে গানটো কৰি আমাক আপুনি এটকাও দিব নালাগে জাষ্ট আমাৰ এখন সেই এগ্ৰিমেণ্টখন আমি কৰি গানটো যিমান ৰেভিনিউ জেনেৰেট হ'ব গানটোৰ পৰা যিমান ৰেভিনিউ আহিব তাৰে আমি বৰ্তমান 80%কৈ শ্বেয়াৰ কৰি আছোঁ 80% প্ৰডিউচাৰে পাব আৰু 20% আমি ৰাখোঁ গোটেই সেইটো প্ৰচিডিউৰ হয় গান যেতিয়া তোমালোকৰ তাত ৰিলিজ হয় গানটোৰ গোটেই ৰাইট তোমালোকৰ তাত থাকেনে ৰাইটটোতো আমাৰ লগত থাকে কিন্তু প্ৰডিউচাৰে ধৰক ইচ্ছামতে ক'ৰবাত বেলেগ এটা লেভেলত দি দিব নোৱাৰে কাৰণ সেইটো কৰ্পৰেট এক্টত নপৰে আমি এতিয়া যেতিয়া ৰিলিজ কৰিম কোনোবাই যদি আকৌ বেলেগকৈ ৰিলিজ কৰি দিয়ে আমালৈ হয়তো ক'ৰবাত আহি যাব পাৰে ষ্ট্ৰাইক এটা বা ক্লেইম এটা গতিকে সেইটোৰ কাৰণে আমি সেইটো এগ্ৰি নহয় যে কিন্তু তেওঁ যদি এনেকুৱাও হয় কেতিয়াবা যে পৰ্টফলিঅ'ৰ কাৰণে নিজৰ এটা ইউটিউব চেনেল আছে পিছত ইউটিউবত ভিডিঅ'টো আপলোড কৰিব খুজিছে আপলোড কৰিব পাৰে আমি সেইটো এলাউ কৰোঁ কাৰণ তেওঁৰ কণ্টেণ্ট তেওঁ প্ৰডিউচ কৰিছে তেওঁ বনাইছে গানটো তেওঁ নিজৰ চেনেলত আপলোড কৰিব পাৰিব কৰ্পৰেট ক্লেইম এটা আহে আমি সেই ক্লেইমটো 1 মিনিটৰ ভিতৰত আমি নাইকিয়া কৰি দিওঁ
ক্লেইমটো গতিকে তেওঁ নিজৰ চেনেলত কমপ্লিটলি হোৱাইট লিষ্টেড হৈ যায় আৰু তেওঁ তেনেকৈ নিজৰ তাত আপলোড তাৰমানে নিজৰ যদি চেনেল থাকে তাত আপলোড কৰিব পাৰিব খালি বেলেগ লেভেলত নোৱাৰে বেলেগ মানে মিউজিক কোম্পানীত গৈ ৰিলিজ কৰিব নোৱাৰে ব্যৱসায়িক ভিত্তিত বেলেগ নোৱাৰে নোৱাৰিব সেইটো নোৱাৰিব সেইটো আৰু সেইটো চব লেভেলৰ কথা আপুনি টি চিৰিজত গ'লেও জি চিনেমাত কি কয় জি মিউজিক হওক ছনী হওক যিখিনি বাহিৰৰ মিউজিক লেভেল আছে তেওঁলোকেও তেনেকুৱা যে এটা যদি লেভেলত ৰিলিজ কৰিছে দেন সেইটো ছেইম কণ্টেণ্টকে আকৌ বেলেগত ৰিলিজ কৰিব নোৱাৰে নাই এই কাৰণে সুধিছোঁ সেই ক্ষেত্ৰখনত জড়িত থকা মানুহখিনিয়ে সঠিকভাৱে জানে হয়। কিন্তু আমাৰ দৰে মানুহ হয়, নাজানে মই গতিকে হয়। সেইটো কাৰণে মই সেইকাৰণে টেকনিকেল টাৰ্মত নাই কোৱা মই সাধাৰণ মানুহে বুজিবকৈ চিম্পলকৈ কৈছোঁ কথাখিনি হয় ভাল লাগিছে কথাখিনি সহজ সৰল হৈছে বুজি পাইছোঁ হয় তুমিতো অসমীয়া চিনেমা ভাল পোৱা বৰ্তমান অসমীয়া চলচ্চিত্ৰ জগতখন বা গোটেই ইণ্ডাষ্ট্ৰিটোৰ যিটো এটা স্থিতিত আছে যদি কম্পেয়াৰ কৰোঁ ৱেষ্ট বেংগলৰ লগত তাক যদি কম্পেয়াৰ কৰোঁ ছাউথৰ লগত যিমানখিনি কিন্তু আগবাঢ়িব পৰা নাই যেন লাগে তোমাৰ মতে অসমীয়া ইণ্ডাষ্ট্ৰিটো তেনেকুৱা এটা লেভেললৈ যাবলৈ কিমান সময়ৰ প্ৰয়োজন হ'ব বা কেনেকুৱা প্ৰব্লেম আছে যিবিলাক প্ৰব্লেমৰ কাৰণে অসমীয়া চিনেমাৰ উত্থান হ'ব পৰা নাই যিমানখিনি হ'ব লাগিছিল অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আচলতে বহুত আগবাঢ়িব লাগিছিলে আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটো মানে অসমীয়া চলচ্চিত্ৰ জগতখন আমাৰ অসমীয়া চলচ্চিত্ৰ জয়মতী 1935 চনত মুক্তি পাইছিলে জয়মতীখন হৈছে ইণ্ডিয়াৰ ভাৰতৰ ভিতৰত থাৰ্ড টকি তৃতীয়খন বোলছবি গতিকে আমাৰ আগত অলৰেডি 2খন বোলছবিহে মুক্তি পাইছে কিন্তু এতিয়া আমাতকৈ ডাঙৰ ইণ্ডাষ্ট্ৰি কমচে কম 5টামান আছে ভোজপুৰী ইণ্ডাষ্ট্ৰি মাৰাঠী ইণ্ডাষ্ট্ৰি দক্ষিণৰ কেইবাটাও ইণ্ডাষ্ট্ৰি কানাড়া মালায়ালম তামিল তেলেগু বেংগলী হিন্দী চ' এনেকৈ আমাতকৈ বহুত বেছি ইণ্ডাষ্ট্ৰি আছে আমাতকৈ বহুত আগত তেওঁলোকে বহুত ইণ্ডাষ্ট্ৰি শ কোটিত আজিকালি ব্যৱসায় কৰে আমাৰ মেক্সিমাম ব্যৱসায় এতিয়ালৈকে কিমান হৈছে এখন চিনেমাৰ প্ৰায় 14 কোটি টকা ৰঘুপতি শ্ৰী ৰঘুপতি 2023 বৰ্ষত ইয়াতে কিছুমান ফেক্টৰ আছে যেনে আমাৰ চিনেমা ঠন ধৰি উঠিছিলে 2000 আপুনি যদি চাবলৈ যায় 2001-2 চন সেইখিনি সময়ত হিয়া দিয়া নিয়া নায়ক কন্যাদান দাগ বিধাতা বাৰুদ সেই চিনেমাখিনি ভালো হৈছিলে আৰু সেইখিনি চলি থাকোঁতেই হঠাৎ কিছুমান মই সিমানখিনি ডিপলি ক'ব নাযাওঁ অসমৰ কিছুমান পৰিস্থিতি আহিলে তাৰ কাৰণে হঠাৎ VCD আহিলে কিবা আহিলে তো চিনেমাখিনি ডাউন হৈ গৈ VCD আহি গ'ল তাৰপিছতে চিনেমা হলবোৰো বন্ধ হ'ল আকৌ সেই 2010 চনত ৰামধেনু চিনেমাখনৰ জৰিয়তে অসমীয়া চিনেমা পুনৰ উত্থান নিচিনা হ'ল তাৰপিছতো আকৌ বহি থাকিলে শেহতীয়াকৈ মিছন চাইনা চিনেমাখনৰ পৰা বেক টু বেক আকৌ চিনেমা বনাবলৈ মানুহে কমপ্লিটলি প্ৰত্যেক বছৰে চিনেমা বনাবলৈ আৰম্ভ কৰিছে প্ৰডিউচাৰ ডিৰেক্টৰসকলে আৰু সেইটো বৰ্তমান সময়ত ভাল হৈ আহিছে 2024 বৰ্ষত 26খনকৈ অসমীয়া চিনেমা মুক্তি পাইছে 26খন বহুত ডাঙৰ কথা তাৰে 4খন নে 5খন চিনেমাই কোটিৰ ঘৰত ব্যৱসায় কৰিছে যথেষ্ট ডাঙৰ কথা চাগে আটাইতকৈ বেছি ভাল বছৰ এই 2023 আৰু 24 বৰ্ষটো অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীৰ কাৰণে আৰু যি সেই ঠন ধৰি উঠিব নাই পৰা এতিয়ালৈকে বা বেলেগকৈ ডাঙৰ নাই হোৱা তাত ক'ৰবাত আমাৰ কিছুমান চিনেমাই ক'ৰবাত অলপমান ডিৰেক্টৰ প্ৰডিউচাৰ কিছুমানে অলপমান বেলেগক কপি কৰিবলৈ যায় কাৰণ আমাৰ নিজস্বতা নাথাকিলে বেলেগে আমাক কিয় চাব কিছুমানে অলপ চাবচোন আপুনি চাউথ ইণ্ডিয়ান ষ্টাইলত বনাবলৈ যায় গান কিছুমান হওক বা চিনেমা কিছুমান হওক সাউথৰ কণ্টেণ্টখিনি অলৰেডি সাউথে গোটেই ইণ্ডিয়াক দেখাইছে তেওঁলোকে আমাতকৈ আমি যদি তেওঁলোকক যদি দেখাবলৈ যাওঁ তেওঁলোকৰ নিচিনাকৈ আমি তেওঁলোকৰ নিচিনা নোৱাৰিম তেওঁলোকতকৈ কমহে হ'ব গতিকে অৰিজিনেলটো অলৰেডি চাই থৈ দিছে আমাক এতিয়া আমি যদি কৰিব লাগে আমাৰ নিজস্বতা এতিয়া ৰঘুপতি চিনেমাখন বা এই দুখন মই হিট চিনেমা নামে ল'ম বেলেগটো আৰু যথেষ্ট ভাল চিনেমা আছে আমাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছে আৰু বিভিন্ন ধৰণৰ ইণ্টাৰনেশ্যনেল পুৰস্কাৰ যথেষ্ট ভাল চিনেমা আছে কিন্তু মই কমাৰ্চিয়েল চিনেমাৰ ক্ষেত্ৰত এই যে এই বৰ্ষৰ বিদুৰ ভাই চিনেমাখন বিদুৰ ভাই চিনেমাখনত অসমীয়াৰ এখন গাঁৱৰ 4জন ল'ৰাৰ গাঁৱৰ পৰিৱেশটো সাংঘাতিকে ৰিলেট কৰিব পাৰিছে এই ৰিলেট কৰিব পৰাৰ কাৰণে এইটো হিট গতিকে সেই নিজস্বতাটো লাগিব বা অকল সেই গাঁৱৰ অসমৰ পটভূমিত বুলি নহয় বেলেগ বেলেগ পটভূমি বনাব পাৰে কিন্তু সেই নিজস্বতা লাগিব চিনেমা ইণ্ডাষ্ট্ৰিটোৰ ক্ষেত্ৰত চিনেমা এখন বনোৱাৰ ক্ষেত্ৰত সাউথৰ আজিকালি চাব আপুনি কমপ্লিটলি সিহঁতৰ নিজস্বতা আছে সদায় বেলেগ বেলেগ ইউনিক ষ্টৰী মাজতে এখন চিনেমা আছিলে মহাৰাজা বুলি সেই মহাৰাজা চিনেমাখন কি লেভেলত বনাইছে সেইটোতো বলিউডতে সেনেকুৱা চিনেমা চাগে খুব কম হৈছে নেকি এতিয়া সেয়া সিহঁতৰ মানে বেলেগ বেলেগ ষ্ট্ৰেটেজি বেলেগ মানে কনচেপ্ট সেই নিজস্বতা আছে কাৰণে তেওঁলোক আজি ইমান আগুৱাই গৈছে আমাৰো ডিৰেক্টৰ প্ৰডিউচাৰসকল আজিকালি চেষ্টা কৰিছে আৰু খুব ভালকৈ কৰি আছে খুব সোনকালে চাগে আমাৰ ইণ্ডাষ্ট্ৰিটো এটা খুব ডাঙৰ ইণ্ডাষ্ট্ৰি হিচাপে পৰিগণিত হ'ব অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰিটো দৰ্শকসকলক মই এটা কথা জনাব বিচাৰিছোঁ জিত বহুত ডাঙৰ ল'ৰা নহয় বহুত বয়সৰ ল'ৰাও নহয় কিন্তু
অসমীয়া চলচ্চিত্ৰৰ বাবে আৰু অসমীয়া গীতৰ বাবে বহুত সৰুৰ পৰাই তেওঁ যথেষ্ট কাম কৰি আহিছে। যিখিনি কাম কৰিছে কেমেৰাৰ বাহিৰত থাকিয়ে কৰিছে, তেওঁ প্ৰচাৰৰ কাৰণে কৰা নাই, তেওঁ নিজক প্ৰচাৰ কৰিবলৈ কৰা নাই নহয়, তেওঁ কিন্তু চিনেমা প্ৰচাৰৰ কাৰণেই কৰিছে। যিখিনি সময়ত চিনেমাৰ একেবাৰে অসমীয়া চিনেমা একেবাৰে তললৈ গৈছিলে নহয় জিত, এটা সময়ততো একেবাৰে তললৈ গৈছিলে, এতিয়াতো আহিছে, কিন্তু তথাপি জিতে আশা এৰি দিয়া নাই যে চিনেমা জগতখন তললৈ গৈ থাকিব, আকৌ তাক মানে ওপৰলৈ আনিবলৈ জিতে এজন মানুহে এজাক সৈন্যৰ দৰে কাম কৰিছে। অনেষ্টলি স্পিকিং, সেইটো আপুনি যোনটো ক'লে ন, মোৰ কোনো ধৰণৰ মই মানে ইয়াৰ পৰা কিবা মোৰ ইনকাম হ'ব কিবা হ'ব, মই তেনেকুৱা ইচ্ছাত মই অসমীয়া ইণ্ডাষ্ট্ৰীত মই সোমোৱাই নাই, অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীত মই সোমোৱাই নাই। মোৰ এনেকুৱা এটা মানে ইম'শ্যন, এনেকুৱা এটা ফিলিংছ আছিলে যে নাই, মইতো এখন খুব মধ্যবিত্ত পৰিয়াল, নিম্ন মধ্যবিত্ত পৰিয়ালৰ এজন মানে যুৱক। মোৰ এইটো আশা আছিলে যে মইতো চিনেমা প্ৰডিউচ কৰিব নোৱাৰোঁ, কিন্তু মই কিবা এটা, মই যেনেকৈ পাৰোঁ, মই যি কৰিব পাৰোঁ মই কৰিম, যাতে কিবা এটা 1% হ'লেতো ইম্পেক্ট কৰিব ইণ্ডাষ্ট্ৰীটোৰ ক্ষেত্ৰত, হেল্প কৰাৰ ক্ষেত্ৰত। সেইটো উদ্দেশ্যৰে মই এইবিলাকত মানে ইনভল্ভ হৈ গ'লোঁ। সেইখিনি সময়ত মই পঢ়ি আছিলোঁ, পঢ়ি থাকোঁতেও কিন্তু মানে সেই বস্তুটো মোৰ সেই টানটো আছিলে যে চিনেমাৰ প্ৰতি ভাল হ'ব লাগে, ডাঙৰ হ'ব লাগে। আমাৰ তেতিয়া লেপটপত বিভিন্ন ল'ৰা ছোৱালীবিলাকে চিনেমা, চাউথৰ চিনেমা ডাউনলোড কৰি চায়, তেতিয়া মোৰ অলপ দেখি বেয়া লাগে, অসমীয়া চিনেমা কোনেও নাচায়। আৰু অসমীয়া চিনেমা মই তেতিয়া বিশ্বাস কৰক, মই যেতিয়া মৰিগাঁও কলেজত পঢ়ি থাকোঁ, তেতিয়া যিখিনি চিনেমা ওলায় ন, মই হলত চাবলৈ যাওঁ, 5-6টা মানুহ থাকে, লগ ধৰিলেও নাযায়। এতিয়া হিন্দী চিনেমা ৰিলিজ হ'লে চাবলৈ যায়, অসমীয়া চিনেমা ৰিলিজ হ'লে মই এনেকুৱা ৰেকৰ্ড আছে, মেক্সিমাম চিনেমা মই অকলে চাইছোঁ। মৰিগাঁও হললৈ চাওঁ, 15 টকাও টিকেট আছিলে তেতিয়া মৰিগাঁও হলত, আগৰখিনি 15 টকা, পিছৰখিনি 30 টকা, একদম বেলকনিত 40 টকা। মই সেই অকলে গৈ 15 টকা বা 30 টকাৰ টিকেট এটা কাটি ধুনীয়াকৈ মই চিনেমা চাই থাকোঁ, চব চিনেমা চাওঁ, এখন মানে স্কিপ নকৰোঁ। সেইটো টানটো আছিলে, সেইকাৰণে চাগে ইনভল্ভ হৈ গ'লোঁ। কিন্তু আৰু ভৱিষ্যতে ডাঙৰ কিবা কৰিবলৈ মন আছে ইণ্ডাষ্ট্ৰীটোত। অভিনয়ত নাহিলা যে? মই কৈছোঁৱে, মই অভিনয়টো মই ভাল পাওঁ, কিন্তু মই শ্বৰ্ট ফিল্ম কৰিছোঁ, মিউজিক ভিডিঅ' 6-7টামান কৰিছোঁ। নহয়, কেইবাটাও কৰা বুলি এইটো গম পাইছোঁ বাৰু, কিন্তু যিটো অভিনয়ৰ জগতৰ মানে একদম ফুল টাইমৰ কথা কৈছোঁ, তেনেকৈ নাই, ফুল টাইম চাওক, আপোনাৰ জীৱনত আজিকালি চবৰে সময় লিমিটেড, সেই লিমিটেড সময়ৰ ভিতৰতে আপুনি বহুতখিনি কাম কৰিব লাগিব। চ' মই যদি ফুল টাইম অভিনয় কৰিবলৈ যাওঁ, মই বেলেগ বস্তুখিনি কৰিব নোৱাৰিম। আৰু মই অভিনয়টোক মই প্ৰফেশ্যন হিচাপে ভাবাও নাই, ভাল পাওঁ, ভাল পোৱাৰ কাৰণে কেতিয়াবা কৰিছোঁ, আৰু তাৰপিছত কোনোবাই ভাল দেখি বিচাৰিছে, ত' সেইকাৰণে অভিনয়টোত ইনভল্ভ আছোঁ অলপ চলপকৈ, কেতিয়াবা তাৰ মাজত এতিয়াও কেতিয়াবা কৰিম, কিন্তু সেইটো আৰু ভাল পোৱা হিচাপে, হবি হিচাপে অভিনয়। অভিনয়ৰ ক্ষেত্ৰত মই আৰু এটা কথা এতিয়া অকণমান মনলৈ আহিছে, আৰু সেইটো অকণমান জটিল কথাই। মানে কি হয়, অভিনয় কৰিব মই নাজানো, কিন্তু মই গীত খুব সুন্দৰকৈ গাব জানো। যেতিয়া কিবা চিনেমাই হওক বা কিবা শ্বৰ্ট ফিল্ম এখনে বনোৱা হয়, তেতিয়াহ'লে ছিংগাৰজনকহে অভিনয় কৰিবলৈ বা কোনোবা ইউটিউবাৰক অভিনয় কৰিবলৈ তাত দিয়া হয়। অৰিজিনেলি যিসকল অভিনেতা অভিনেত্ৰী আছে, তেওঁলোকৰ ক্ষেত্ৰত যিসকলে নিচা আৰু পেচা হিচাপে কৰি আছে, এনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ কিবা অসুবিধা হোৱা বুলি অনুভৱ নহয়নে? অসুবিধাটো হয়, যথেষ্টখিনি হয়। কিছু ক্ষেত্ৰত ভাল অভিনেতাও উপেক্ষিত হৈ ৰয়, কিন্তু এই ক্ষেত্ৰত এতিয়া মই বৰ বিশেষ কৈও লাভ নাই। কাৰণ কি কাৰণে, আপুনি এটা গান কৰিছে ধৰক, মানুহে হিট ফেক্টৰ বিচাৰে। যেতিয়া ইউটিউবাৰ এজন আজি ট্ৰেণ্ডিঙত আছে, ইউটিউবাৰজনে তেওঁ দেখিলেই বা তেওঁ এটা ভিডিঅ' দিলে ইউটিউবত মিনিমাম 3 লাখ 4 লাখ ভিউজ আহে। কিন্তু ভাল অভিনেতা এজন, তেওঁক দেখিলে হয়তো 100টা ভিউজ আহিব পাৰে, তেওঁ ভাল অভিনয় কৰে, ক'ৰবাত তেওঁ চিনেমাখনত ভাল অভিনয় কৰিছে, মানুহে চাইছে, ভাল পাইছে, কিন্তু তেওঁৰ সেই ফেচ ভেলুটো কম। গতিকে ক'ৰবাত সেইকাৰণেই মানুহ এজনে যেতিয়া এতিয়া ছিংগাৰ এজনৰ ক্ষেত্ৰত এনেকুৱা গান এটা যেতিয়া কৰে, তেওঁ এটা 2 লাখ 3 লাখ টকাত ইনভেষ্ট কৰিছে ধৰক, ইনভেষ্ট কৰি তেওঁ বছৰত বহুত গানো কৰিব নোৱাৰে, তেওঁ সেই গানটো হিট কৰিব লাগে, হিট কৰি শ্ব' পাব লাগে, কাৰণ তেওঁৰ কাৰণে এইটো প্ৰফেশ্যন। সেইকাৰণে হয়তো ক'ৰবাত য'ত যেনেকৈ হিট হ'ব সেইটোকে চুজ কৰিবলগীয়া হয়। আৰু সেইকাৰণে গানৰ ক্ষেত্ৰতো আপুনি চাবচোন, আজিকালি ৰিল গান বেছি হৈ গৈছে, মানে ৰিল এটা হুক লাইন এটা, হুক লাইনটোৰ কাৰণে বহুতে গান কৰে। গানটো পিছত আগত কি থাকক নাথাকক, ৰিলত হিট কৰিব লাগিব, ৰিলত হিট কৰি, কাৰণ এটা ৰিল আজিকালি এনেকুৱা বহুত ভাল গানো আপোনাৰ ভিউজ নাহিব পাৰে, ফটককৈ এটা হুক লাইন আছে গান এটা, ভিউজ আহিব, মানে ৰিল এটাৰ পিছত সিটোৱে বনাই দিব, আৰু সেই গানটোতে বেক টু বেক চবেই ৰিল বনাব, ৰিল ধৰক আপোনাৰ 1 লাখ 2 লাখ ৰিল বনি গ'ল, ৰিলো হিট, গানো হিট, ছিংগাৰো হিট, বহাগৰ ছিজনত তেওঁৰে বেছি শ্ব'।
তেনেকুৱা হৈছে এইটো ক'ৰবাত ভাল ভাল কণ্ঠশিল্পীখিনিও উপেক্ষিত হৈছে ভাল ভাল অভিনেতা অভিনেত্ৰীখিনিও উপেক্ষিত হৈছে কিন্তু সেইটো ভুল কাৰণ নাই সময় তেনেকৈ লৈ গৈছে সময়ৰ আহ্বান মই তেনেকৈ ভাবোঁ তোমাৰ ভৱিষ্যত পৰিকল্পনা কি তুমি কিবা সপোন দেখিছানে এইটো বহুত ডাঙৰ প্ৰশ্ন মই ব্যক্তিগতভাৱে মই এজন ভাল ব্যৱসায়ী হ'ব খোজোঁ আৰু সেইকাৰণে মই চাকৰিৰ পিছত নদৌৰি সৰু সুৰাকৈ মই প্ৰথমৰ পৰা ব্যৱসায়ত নামিছোঁ মোৰ সেই চিনেমা ইণ্ডাষ্ট্ৰিটো বহুত ডাঙৰকৈ কিবা কৰিবলৈ মন আছে মই একজেক্টলি নকওঁ বাট ব্যৱসায়ৰ জৰিয়তে যদি সঁচাকৈ মই সফল হ'ব পাৰোঁ মই অসমীয়া চলচ্চিত্ৰৰ কাৰণে যথেষ্টখিনি মই কাম কৰিবলৈ মই চেষ্টা কৰিম কেতিয়াবালে প্ৰডাকশ্যন হাউচ এটা হ'বও পাৰে ডেফিনেটলি কৰিবলৈ মন আছে বহুত কিবা কৰিবলৈ মন আছে খালি সেইটো আৰু কিমান সফল হওঁ নহওঁ তাৰ ওপৰত ডিপেণ্ড কৰিব আমিও শুভকামনা এটা জনাইছোঁ সপোনহে আচলতে আৰু সপোনটো কিমান সফল হ'ব নহ'ব কোনেও ক'ব নোৱাৰে সপোন দেখিব লাগে সেইটো হয় বেয়া সেই কথা সপোন নহয় বহুত ডাঙৰ সপোন আছে কিছুমান যিত আচলতে কোনোবা এটা বিষয় যেতিয়া যথেষ্ট ভাল পোৱা হয় তেতিয়াই হয়তো সময় ওলায় মানুহৰ কাম কৰিবলৈ ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা তথাপিও মই তোমাক সুধিব বিচাৰিছোঁ তুমি ইমান ডাঙৰ এটা কোৰ্চ কৰি আছা ফিজিঅ'থেৰাপি নহয় জানো এতিয়া কি কৰি আছে ইণ্টাৰ্ণ কৰি ইণ্টাৰ্ণশ্বিপ কৰিছোঁ এই পঢ়া শুনা আৰু ছবি জগত গীত এইসমূহ কেনেকৈ চলাই নিছা অসুবিধা হোৱা নাই নেকি আমি পঢ়া শুনা কৰি থকাৰ মাজতো বিভিন্নজনে বিভিন্ন জেগাত ফুৰিবলৈ যাওঁ আমি চিনেমা চাবলৈ যাওঁ আমি খাবলৈ যাওঁ সেইবোৰৰ কাৰণে আমাৰ সময় হয় খেলিবলৈও যাওঁ চ' এইখিনিৰ কাৰণেও তাৰ মাজতে মানে সময়টো লৈ যায় আচলতে মন কৰিলে কাৰণ আমাৰ 24 ঘণ্টা সময়টো বহুত ডাঙৰ সময় এই 24 ঘণ্টাত আমি বহুত কিবা কিবি কৰিব পাৰোঁ গতিকে সেই 24 ঘণ্টাত আমি 8 ঘণ্টা কলেজত থাকোঁ এতিয়াতো মই কলেজ পঢ়ি থকা নাই বাৰু মই 18 চনত মই BHC পাছ কৰিছিলোঁ তাৰপিছত 22ত মই ফিজিঅ'থেৰাপি পাছ কৰিলোঁ অলপ মাজতে গেপ পৰিল মই ইণ্টাৰ্ণশ্বিপ কৰিবলৈ অলপ এইবিলাক কামৰ কাৰণে তো ফুল টাইম দিব পৰা নাছিলোঁ শেহতীয়াকৈ মই ইণ্টাৰ্ণশ্বিপত মই জইন কৰিলোঁ যি হওক এই যে মানুহৰ সময়টো মই ভাবোঁ তাৰ মাজতেই মেকআপ কৰিব পাৰি 24 ঘণ্টাৰ ভিতৰত মন থাকিলে বহুত সময় ওলাই যায় কামবিলাকৰ কাৰণে এতিয়া একদম আৰম্ভণিৰ পৰা এতিয়ালৈ যদি চাওঁ এই বিষয়টোত কিমান বছৰমান হ'ল তোমাৰ জড়িত হৈ থকা চলচ্চিত্ৰৰ লগত চলচ্চিত্ৰ একদম আৰম্ভণিৰ মই একে গ্ৰুপটোৰ পৰা কৈছোঁ আৰু যেতিয়া গ্ৰুপটো খুলিছা মই পেপাৰত লিখা আৰম্ভ কৰিছিলোঁ 2013 চন মানৰ পৰা গতিকে 13 চন মানৰ পৰা এতিয়া 25 আৰম্ভ হৈছে ধৰক প্ৰায় 12-13 বছৰ এই চলচ্চিত্ৰ জগতৰ লগত জড়িত হোৱা যথেষ্ট টান আছে মানে চলচ্চিত্ৰ মই খুব সৰু আছিলোঁ তেতিয়া মই জাষ্ট মেট্ৰিক পাছ কৰি যেতিয়া মৰিগাঁও কলেজত পঢ়িবলৈ গৈছিলোঁ তেতিয়াই মই জড়িত হৈছিলোঁ এতিয়া আৰু এটা কথা সুধোঁ দেখাটো খুব সুন্দৰ সুঠাম দেখ নহয় প্ৰেম চেম হৈছে নেকি প্ৰেমটো মানুহৰ জীৱনত এনেও হয় প্ৰেমবিহীন জীৱনটোতো কাৰো নাথাকে চবৰে এটা সময়ত গৈ প্ৰেম হ'বই এই মিলটো ডাঙৰ বস্তু মানুহৰ প্ৰেমত মিল থকাটো ইজনে সিজনৰ মাজত বুজাই বুজিটো ডাঙৰ বস্তু গতিকে যোন টিকি থাকে ভাল টিকি নাথাকিলে বেয়া তেনেকেই মানুহ চলি গৈ থাকে আৰু এই প্ৰেমটো মানে আমি উত্তৰটো নাপালোঁ কিন্তু মোৰ ক্ষেত্ৰত চবৰে থাকে চবৰে প্ৰেম হয় এই ময়ো চাগে ক'ৰবাত ব্যতিক্ৰম নহয় প্ৰেম হৈ আছে নে হৈ গ'ল সিমানখিনি মই ভিতৰুৱাকৈ ক'ব নাযাওঁ আজিকালি সৰু সৰু ল'ৰা ছোৱালীবিলাকে মোবাইলত যথেষ্ট ব্যস্ত হৈ থাকে নৱম দশম শ্ৰেণীৰ ছাত্ৰই হওক বা একাদশ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী দেখিবলৈ পোৱা গৈছে কিছু ইউটিউবাৰ বা ছ'চিয়েল মিডিয়াৰ লগত জড়িত বহুকেইজন ব্যক্তিয়ে আজিকালি কেইটামান পইচাৰ কাৰণে বেটিং এপ বা বিভিন্ন ধৰণৰ জুৱা টাইপৰ কিছুমান এড প্ৰমোশ্যনবিলাক কৰে সেইবিলাকৰ পৰা বিৰূপ প্ৰভাৱ ছাত্ৰ ছাত্ৰীৰ তাততো পৰে সেইটো ফালৰ পৰা তুমি কি ক'বা তোমাৰ মন্তব্য কি এই বিষয়টোত ডেফিনেটলি পৰে মই এনেকুৱাও দেখিছোঁ কোনোবাই সেই যোনটো জুৱা টাইপৰ এপ হয় এইবিলাকৰ পৰা পইচা পাইছে পইচা নোপোৱা নহয় আল্টিমেটলি কিছুমান টেকনিক থাকে ইয়াতে তোমাৰ তাত আহেনে নাহে এনেকুৱা ধৰণৰ প্ৰমোশ্যন প্ৰমোশ্যন অহা নাই কাৰণ আমাৰ কমপ্লিট সেইটো টেকনিক ষ্টাইলটো বেলেগ গতিকে মোলৈ নাহে কিন্তু মই দেখিছোঁ আপুনি যোনটো প্ৰভাৱৰ কথা সুধিছে মোক প্ৰভাৱটো ডেফিনেটলি পৰে এনেকুৱাও দেখিছোঁ বহুত টকা পাইছে
এনেকুৱাও দেখিছোঁ পইচা ধাৰ লৈ লৈ বেলেগৰ নিজৰ পইচা শেষ ধাৰ লৈ লৈ এই ধৰক এইটো পইচা লৈ এইখিনি উলিয়াই পেলাই এইখিনি যদি মই যদি জিকি যাওঁ অমুকক ঘূৰাই দিম তেনেকৈ লৈ 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 মানুহৰ বহুত লাখ টকালৈকে ধাৰ হৈ যোৱা মই দেখিছোঁ এই ষ্টুডেণ্টৰ গতিকে এইটো মই একদম ইমান এইবিলাক এড কৰাটো উচিত বুলি নাভাবোঁ এই জলিউড নাওৰ লগত কোনোবা প্ৰতিযোগী আছে নেকি প্ৰতিযোগী বুলি আপুনি অসমীয়া ছবি জগতৰ কথা মই নাম নকওঁ কিন্তু ডেফিনেটলি থাকিব মই এতিয়া যোনটো কাম কৰি আছোঁ অকলটো ময়ে নহয় আৰু কোনোবাই এনেকুৱা কাম কৰি আছে গতিকে তাত তেওঁ বিচাৰি আছে এখন চিনেমা আপুনি চাওক এইটোত আল্টিমেটলি ধৰক টেণ্ডাৰ এটা কাম এটা চিনেমা এখনৰ প্ৰমোশ্যনটো তেওঁ বিচাৰিছে ময়ো বিচাৰিছোঁ গতিকে কোনে পাব সেইটোতো প্ৰডিউচাৰে ডিচাইড কৰিব কামটো ডেফিনেটলি প্ৰতিযোগী আছে কিন্তু মই প্ৰতিযোগী নাভাবোঁ তেনেকৈ যে কোনোবা মই খালি নিজে যিহেতু মোৰ প্ৰথমতে ইম'শ্যনটো আছিলে বস্তুটোৰ প্ৰতি মই সেই প্ৰতিযোগিতা কৰিবলৈ একদমেই নাই যোৱা মই মোৰ চিনেমাৰ কাৰণে কাম কৰিব লাগে চিনেমা প্ৰমোশ্যন কৰিব লাগে হেল্প হ'ব লাগে মই সেইটোতে আছোঁ আৰু আগতে মই মাননি লোৱা নাছিলোঁ আজিকালি যিহেতু সময় আগবাঢ়িছে ময়ো টাইম এটা দিওঁ মোৰ দুজনকৈ বৰ্তমান এমপ্লয়ী আছে মোৰ জলিউড নাওত গতিকে আল্টিমেটলি চলাব লাগিবতো অনুষ্ঠানটো গতিকে সেইকাৰণে পে'মেণ্ট পাতি ল'বলগীয়া হয় মাননি ল'বলগীয়া হয় বাকী মই প্ৰতিযোগী বুলি তেনেকৈ নিশ্চিতভাৱে যদি কিবা এটা অনুষ্ঠান চলিও থাকিবলগীয়া হয় অৰ্থৰটো প্ৰয়োজন আছেই অৰ্থ হ'বই লাগিব তেতিয়াহে চলিব সেইটো কাৰোবাৰ বেছি কাৰোবাৰ কম কিন্তু মনৰ পৰা ভাল পাব লাগিব মই এইখিনিতে এটা কথা ক'ব খোজোঁ মই জীৱনত প্ৰথম কেমেৰাৰ সন্মুখলৈ আহিছিলোঁ এখন শ্বৰ্ট ফিল্ম আছিলে চাগে 1999-2000 চনমান হ'ব নাম আছিলে হাই প্ৰেছাৰ মই খুব সৰু আছিলোঁ তেতিয়া আৰু মই জীৱনত প্ৰথম কেমেৰাৰ সন্মুখলৈ তেতিয়া আহিছিলোঁ যোৱা বৰ্ষটোত মানে 2024 বৰ্ষত প্ৰায় কেইখন কলা প্ৰায় 26খন অসমীয়া চিনেমা মুক্তি পালে মুক্তি যিকেইখন চিনেমা পাই গ'ল তাৰ ভিতৰত কাহিনীৰ পৰা চালে কোনখন চিনেমাক তুমি প্ৰথম স্থানত ৰাখিবা বিদুৰ ভাই কাহিনীৰ ফালৰ পৰা চালে চব ফালৰ পৰা আৰু যদি কওঁ কাৰিকৰী দিশৰ পৰা যদি কোৱা হয় যে কাৰিকৰী দিশৰ ক্ষেত্ৰত কোনখন চিনেমাক তুমি প্ৰথম স্থান দিবা ৰাঘৱখন কিন্তু যি পৰিমাণে চলিব লাগিছিলে সেই পৰিমাণে নচলিল নহয় জানো ক'ৰবাত ষ্টৰীত মানুহে অলপ বেয়া পাইছে বুলি কৈছে চ' তেনেকুৱা কথা জিত বহুখিনি সময় কথা পাতিলোঁ হয় বহুত ভাল লাগিল আশা ৰাখিছোঁ তোমাৰো ভাল লাগিছে আমাৰ লগত ভাৱ বিনিময় কৰি আৰু তোমাৰ ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা ইমানখিনি সময় আমাক দিয়াৰ কাৰণে তোমাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আকৌ কেতিয়াবা লগ পাম ধন্যবাদ আপোনালোকে আহিলে আৰু আহি ইমানখিনি মোক মানে কথা সুধিলে বা মই মোৰ নিজৰ মনৰ কিছুমান কথা আপোনালোকক জনাব পাৰিলোঁ তাৰ কাৰণে মই যথেষ্ট সুখী আৰু আপোনালোকৰ এই যোনটো পডকাষ্টটো মানে অলপ ব্যতিক্ৰম মই দেখিছোঁ মই আজিলৈকে কেইবাটাও ভিডিঅ' দেখিলোঁ আপোনালোকৰ অলপমান ব্যতিক্ৰম আপোনালোকে যিখিনি মানুহ মানে লাইমলাইটত নাথাকে কিবা এটা পিছফালে কৰি আছে ক'ৰবাত খেতিয়ক ক'ৰবাত কিবা মানুহে ভিডিঅ'বোৰ চালে গম পাব ইয়াৰ পিছৰ ভিডিঅ'বোৰ চালে গম পাব আপোনালোকে তেনেকুৱাবোৰ কৰি আছেতো চ' সেই বস্তুটো মোৰ খুব ভাল লাগিছে বেলেগ যিমান পডকাষ্ট দেখিছোঁ তাতকৈ সম্পূৰ্ণ আপোনালোকৰতো বেলেগ গতিকে আপোনালোকৰ এই পডকাষ্টটোক আপোনালোকৰ এই চেনেলটোক দৰ্শকে আদৰি লওক আৰু বহুত আপোনালোকে শীৰ্ষলৈ গুচি যাওক অসমৰ এটা অন্যতম ডাঙৰ পডকাষ্ট হিচাপে আমি কৈছোঁ পৰিগণিত হওক মোৰ ফালৰ পৰা তাকে শুভেচ্ছা থাকিলে বেষ্ট উইচেছ থেংক ইউ ধন্যবাদ বহুত বহুত ধন্যবাদ দৰ্শকসকল আমি ইমান সময় কথা পাতি আছিলোঁ জিত কুমাৰ নাথ আশা ৰাখিছোঁ আপোনালোকে পডকাষ্টটো ভাল পাইছে অহা খণ্ডত আকৌ এজন নতুন অতিথিক লগ পাব তেতিয়ালৈ ধন্যবাদ নমস্কাৰ